তাৰপিছত কৈছে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰো ঈশ্বৰৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। গতিকে ইয়ালৈকে আমাৰ উদ্ধৱ মহন্তই কৃষ্ণক বিনম্ৰভাৱে ভক্তিৰ দ্বাৰা যে হে কৃষ্ণ তুমিতো ইয়াৰ পৰা গুচি যাবা, তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম, তুমি গৈছা বোলে মোকো তোমাৰ লগত লৈ বলক। তেতিয়া ভগৱান কৈছে হে উদ্ধৱ, ইয়াত কথাবিলাক কৈছে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। ভগৱন্ত পুৰুষে ভকতৰ বৎস বুলি কৈছে। ভগৱন্ত হৈছে ভকতৰ বৈশ্য, মই হৰি জগতৰ বৈশ্য মই ভকতৰ। গীতাত কৈছে যে মই হৰি জগতৰ বৈশ্য মই ভকতৰ, হয়নে বাৰু? মই গুৰু জগতৰ, মই গুৰু জগতৰ, কিন্তু মোৰ গুৰু কোন বোলে ভকতহে মোৰ গুৰু, ভকত মোৰ গুৰু। এইটো দুৰ্বাসা মুনিক ভগৱান কৃষ্ণই কৈছে। যেতিয়া অম্বৰীশ ৰজাক দুৰ্বাসাই দ্ৰোহ আচৰণ কৰিলে, তেতিয়াই ভগৱান কৃষ্ণৰ সুদৰ্শনটো নিজে নিজে এৰ খাই গুচি আহিল। সুদৰ্শন যেতিয়া আহিলে, দুৰ্বাসাৰ ডিঙিটো কটা নাই, ইয়াতে ঘূৰিবলৈ আৰম্ভ কৰি দিছে। আৰু সুদৰ্শনৰ তেজ যিটো মানে তাপ সহ্য কৰিব নোৱাৰি, সুদৰ্শন সেই তেজ তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ব্ৰহ্মাৰ ওচৰত গ'ল। ব্ৰহ্মাই কৈছে বোলে যাৰ মানে মোৰ সুদৰ্শন নহয় বোলে, মই ইয়াক বোলে নিবাৰণ কৰিব নোৱাৰো, তুমি শিৱৰ ওচৰত যোৱা। আৰু যেতিয়া শিৱৰ ওচৰত গ'ল, শিৱই কৈছে সুদৰ্শন কাৰ বোলে বিষ্ণুৰে হয়, যাৰ সুদৰ্শন বোলে তাৰ ওচৰত যোৱা। লগে লগে দুৰ্বাসা গৈ কিনি কৃষ্ণৰ ওচৰত শৰণাপন্ন, যিহেতু দুৰ্বাসা হৈছে শিৱৰে অংশ, হয়নে বাৰু? তাৰপিছত নিজৰ ল'ৰাটোকো এনেকুৱা অৱস্থা দেখি কিনি তাক কলৈ পঠিয়াই দিলে, ভগৱান বিষ্ণুৰ ওচৰত পঠাই দিলে, কৃষ্ণৰ ওচৰত পঠাই দিলে, হয়নে? আৰু ভগৱানৰ ওচৰত যেতিয়া সুদৰ্শন গ'ল আৰু লগতে দুৰ্বাসা গ'ল, খেদি খেদি গৈছে, তেওঁ দণ্ডৱতে পৰি সেৱা কৰিছে। তাৰপিছত ভগৱানে কৈছে ময়ো বোলে সুদৰ্শনক ৰাখিব নোৱাৰো, তুমি অপৰাধটো ক'ত লগালা? বোলে এই প্ৰাথমিকত অপৰাধটো লগাই কিনি আঞ্চলিকত গৈ উঠিলে হ'ব নেকি? অ হৰি অ ৰাম, আমাৰ ভকতসকলো কেতিয়াবা এনেকুৱা চতুৰ টেঙৰ, ভুলটো বোলে প্ৰাথমিকত লগাই ল'ব আৰু আঞ্চলিকত গৈ উঠিবলৈ যায়, হয় নে? যোৰহাটত বোলে ডিষ্ট্ৰিক্টতে যাওঁ, বোলে তেজপুৰত যাওঁ, হয় না, জিলা শাখাতে ল'ব নেকি, ধূপটো ইয়াত লগালে আৰু উঠিবলৈ। তেতিয়া ভগৱান কৃষ্ণই গৈ কিনি দুৰ্বাসাই গৈ কিনি যেতিয়া অম্বৰীশৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থনা স্তুতি কৰিলে, তেতিয়া অম্বৰীশে কৈছে যে অম্বৰীশৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগে লগে সুদৰ্শন তাৰ পৰা আঁতৰি গুচি গ'ল, হয়নে বাৰু? সেইকাৰণে ভগৱান হৈছে ভকত বৎসল। সেইকাৰণে ভকতৰ নিন্দা, ভকতৰ কেতিয়াও নিন্দা কৰিব নালাগে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমি ভকতৰ যদি সদ্গুণবিলাক যদি কেনেবাকে 10 মিনিট 20 মিনিট যদি চৰ্চাও কৰোঁ, তেতিয়াও বোলে আমাৰ পুণ্য জমা হয় বুলি কৈছে। অ হৰি অ ৰাম। আৰু ভকতৰ কেনেবাকে যদি নিন্দা কৰিম, তেনেহলে কি হব বোলে কোটি জন্মৰ পুণ্য যদিও আমি কমানি কৰি ৰাখিছো, সেইবিলাক বোলে লগে লগে অ হৰি ৰাম। গতিকে ইয়াৰ পিছত ভগৱান কৃষ্ণই ভগৱন্তৰ এই একান্ত ভকত, একান্ত শব্দৰ অৰ্থ হৈছে এক যুগ অন্ত, একতেই দুজন অন্ত হৈ আছে, শেষ হৈ আছে, হয়নে? উদ্ধৱ মহন্তৰ এক দেৱ এক দেৱ একবিনে নাইকিয়া। ভগৱন্ত পুৰুষে উদ্ধৱ মহন্তক, একান্ত উদ্ধৱ মহন্তক চকুবিলাক চকুৰ পৰা যি বাষ্প বাৰী পৰিপূৰ্ণ লোচনম, চকুৰ পৰা যেনেকে পানী ওলাইছিলে, চকুলো ওলাইছিলে, ভগৱন্ত পীতাম্বৰ এনেকে উৰি থাকে, হয়নে বাৰু? ভগৱন্তই চকু পানীবিলাক মুচি দিলে আৰু কি কৈছে, কমলনয়ন ভৈনন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহয় লোতক। ভগৱন্তৰ চকুলো ওলাই গ'ল, ভকতৰ কাৰণে ভগৱন্ত, সেইকাৰণে ভকতৰ অধীন। গতিকে কমল নয়ন ভৰি বহয় লোতক, পীত বস্ত্ৰে মুচি মুখ তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস, তেজী চিন্তা চিত্ত থিৰ কৰা মহাশয়, তজু দুখ দেখি মূৰ নখহে
ভগৱন্ত গদগদ হৈ গ'ল। ভকতৰ দুখ দেখি ভগৱন্ত গদগদ হৈ গ'ল আৰু কৈছে, এই ৰাম স্বৰূপে জানিলা তুমি আমাৰ আখয়, বংশক সংঘৰিয়াবে চলিবু নিশ্চয়। এই ৰাম সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ, নাথাকিব ই ঠাইত দুমাত কিবা বাজ। হে উদ্ধৱ, তুমি জানিলা যে মই ঈশ্বৰ। ভগৱন্তক চিনি পাই গ'ল উদ্ধৱে, হয়নে বাৰু? বোলে কোন হয় ভগৱান? ভগৱানক আপোনালোক জানে যে দ্বাপৰ যুগত ভগৱান কৃষ্ণ যদিও অৱতাৰ হৈছিলে, ভগৱন্তক যি বংশ পৰিয়াল, জ্ঞাতি মিত্ৰ কুটুম কোনেও চিনি নাপায়। মাত্ৰ ভকতসকলেহে 12জন 14জন যিসকল ভকত আছিল, সেই ভকতসকলেহে ভগৱানক চিনি পাইছিলে। বাকীসকলে কিন্তু 56 কোটি ততোধিক যদুবংশই কিন্তু ভগৱানক চিনি পোৱা নাছিল। আপোনালোক চিন্তা কৰক, হয়নে বাৰু? 56 কোটি ততোধিক যদুবংশই ভগৱন্তক বিষ্ণু বংশসকলে চিনি পোৱা নাছিলে যে ভগৱান এইজনেই যে সেইজন, চিনি পোৱা নাছিল, হয়নে বাৰু? এই ৰাম ক্ষীৰ সাগৰত আছিলে কহধৰ, মাছে যেন বোলে ইও বোলে এক জলচৰ, হয়নে? বোলে হেহিমতে কৃষ্ণক পায়া যদু বীৰ, মনে মানিলম তইও জ্ঞাতি একো জন, হয়নে? বোলে ক্ষীৰ সাগৰত আছিল এক সহধৰ। বোলে সহধৰ মানে হৈছে চন্দ্ৰ, সহ মানে হৈছে চন্দ্ৰ। চন্দ্ৰৰ জ্যোতিটো যেতিয়া ক্ষীৰ সাগৰত পৰিছিল আৰু পৰোতে কি হ'ল, তিৰমিৰ তিৰমিৰ কৰি আছে। আৰু সেই ক্ষীৰ সাগৰৰ মাছবিলাকে ভাবে যে ইও বোলে আমাৰ নিচিনা মাছেই হয়, বোলে জলচৰ প্ৰাণী বুলি ভাবিছিলে। ঠিক কৃষ্ণকো বোলে যদুবংশই পাই কিনি 56 কোটি যদুবংশ পায়ো বোলে কি ভাবিছিল, বোলে আমাৰ এইজন বোলে আমাৰ বোলে পৰিয়ালৰে হয় নাই, বংশ পৰিয়াল, হয়নে বাৰু? বোলে কোন? বোলে দাদাই দেও, হয় নাই, পেহা দেও, হয়নে বাৰু? খুৰা দেও, বোলে দেউতাক বৰ্তা, হয়নে? গতিকে এই ভাৱনাটো যদুবংশই ৰাখিছিল। এই কাৰণে কৈছে ইয়াতে যে হে উদ্ধৱ, মোৰ স্বৰূপটো, মই যে ব্ৰহ্ম, মই যে পৰম ঈশ্বৰ, হয়নে বাৰু? এই কথাটো সকলোৱে নাজানে। অৰ্জুনক কৃষ্ণই গীতাত কৈছে এই কথাটো, বোলে কৃষ্ণ বোলে অদ্ভুত, এ শুনিও অৰ্জুন, অ মুহুৰ স্বৰূপ জানি বাক পাৰে কোন। মোৰ স্বৰূপ কোনে জানিব? বোলে মই ব্ৰহ্ম, মোৰ কৰ্ম নজানে একো জন, ব্ৰহ্মা ঘৰ মোহ যাই মোহৰ মায়াত। বৰ গুৰুত্বপূৰ্ণ কথা, হয়নে বাৰু? দ্বিতীয় অধ্যায় শ্ৰীমদ ভাগৱত গীতাত কৈছে অৰ্জুনক কি বুলি ক'লে, বোলে কৃষ্ণ বোলে অদ্ভুত, শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানিবাক পাৰে কোন? বোলে মই ব্ৰহ্ম, মোৰ কৰ্ম নজানে একো জন, ব্ৰহ্মা হৰ, বোলে ব্ৰহ্মা আৰু হৰ, বোলে ব্ৰহ্মা বোলে সৃষ্টিকৰ, হয়নে? ব্ৰহ্মা সৃষ্টিকৰ আৰু হৰ বোলে সংহাৰকাৰী। ব্ৰহ্মা আৰু হৰ বোলে মোৰ বোলে মায়াত মোহিত হৈ যাব, সেই বুলি ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। গতিকে ইয়ালৈকে উদ্ধৱক কৈছে, তাৰপিছত কৈছে হে উদ্ধৱ, বোলে দ্বাৰকা নগৰ সাগৰত যাইবে তন, মই গইলে লোকত মিলিবে বিমংগল। হে উদ্ধৱ, ভগৱান কৃষ্ণ এই ধৰাধামত দ্বাপৰ যুগত 125 বছৰ আছে, হয়নে? এতিয়া ভূমিভাৰ সংহাৰ কৰি যিবিলাক আঁচনি লৈ আহিছিলে, এই আঁচনিবিলাক শেষ কৰি ভগৱান কৃষ্ণই আকৌ বৈকুণ্ঠলৈ যাবৰ সময়তে উদ্ধৱক লগ পাইছে, হয়নে? আপোনালোক জানে যে প্ৰভাস তীৰ্থৰ এটা নিৰ্জন থানত, বিৰল থানত ভগৱানে লগ পাইছে। অস্বস্থ গছৰ তলত কৃষ্ণে আউজি আছে। অস্বস্থ শব্দৰ অৰ্থটো হৈছে অবিনাশী, বা অস্বস্থ শব্দৰ অৰ্থটো হৈছে আহঁত গছ, হয়নে বাৰু? আহঁত গছক আপোনালোক চাব,
আহঁত গছ উঘালি দিলেও মানে তাৰ যদি অকণমান যদি শিপা অকণমান থাকি যায় আকৌ বোলে গছ হৈ যায়। সেইটো কাৰণে অস্বস্থ গছটোক অবিনাশী গছ বুলি কোৱা হৈছে। বুজি পাইছেনে? সেই অস্বস্থৰ মূলটো ভগৱান কৃষ্ণ পৰমাত্মা। সেইকাৰণে সংসাৰত যত আছে যত বৃক্ষ অস্বস্থ তাহাৰ নাম বুলি কৈছে, গীতাত আছে। এইটো একেবাৰে শেষৰ 15 অধ্যায়ত আছে। বুজি পাইছেনে? ডাল দূৰ কৰি মূলক বিচাৰিলে পায় বুলি কৈছে। আৰু ডালবিলাক যেতিয়া দূৰ হ'ব, ডালবিলাক মানে মায়া আৰু বিভিন্ন দেৱ দেৱীৰ কথা কৈছে। এই ডালবিলাকক আমি যদি দূৰ কৰিম আৰু আদায় কৰিলে প্ৰভু ভগৱন্ত পৰমাত্মা আমাৰ হৃদয়ত যে আছে, সেই বৃক্ষটো মানে অস্বস্থ বৃক্ষ মানে আমাৰ এই শৰীৰৰূপী বৃক্ষটোৰ কথা কৈছে। ইয়াৰ এটা তত্ত্বগধুৰ কথা আছে, আলোচনা কৰিলে অলপ বেলেগ ফালে গুচি যাব। সেইকাৰণে আমি এতিয়া এইটো অকণমান বিৰাম ৰাখিছোঁ। গতিকে ইয়াতে কৈছে যে দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। দ্বাৰকা নগৰখন মই যেতিয়া লগে লগে যোৱাৰ লগে লগে দ্বাৰকা নগৰখন মই যি মোৰ ঐশ্বৰ্যৰ দ্বাৰা, মোৰ সংকল্পৰ দ্বাৰা যে দ্বাৰকা নগৰখন মই সাগৰৰ মাজত যে মই নিৰ্মাণ কৰিছোঁ, সৃষ্টি কৰিছোঁ, সেইটো লগে লগে বোলে মই যোৱাৰ লগে লগে সাগৰত বুৰ যাব, হয়নে? আৰু কি হ'ব? লোকৰ মাজত কি হ'ব বুলি কৈছে? বিমংগল, হয়নে? তাৰপিছত কৈছে এই ৰামে পিৰিবে দুৰ্জন কলি, গুচিবে আচাৰ, শুইবে অধৰ্মত ৰতি, যতে ক প্ৰজাৰ। বোলে পিৰিবে দুৰ্জন কলি, মই যোৱাৰ লগে লগে কি যুগ আহিব? কলি যুগ আহিব বুলি কৈছে, হয়নে বাৰু? এতিয়া যুগ 4টা ইয়াত ওলাই গ'ল, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। যুগ কেইটা? 4টা। আজিকালি নতুন যুগ এটা হৈছে, বোলে কি বোলে ফটোৰ যুগ। আইসকল বাপসকল যেতিয়া ভাগৱত হওক বা কিবা এটা অনুষ্ঠান হওক চাব, একদম মানে কি কৰে বাৰু, একদম মানে আৰু বাপ ফটো এটা লৈ ল'ব লাগিব। কৃষ্ণ একদম ধুমাধুম কিবা এটা অনুষ্ঠান হওক, বিয়া হওক, হয় নাই, লাগিলে কিবা সভা হওক, যিকোনো এটা কিবা অনুষ্ঠান হওক, তাৰপিছত আৰু ফটোৰ যুগ আৰম্ভ হৈ যায়। বাৰু এইটো আমি আপোনালোকক কৈছোঁ বাৰু আনন্দৰ কাৰণে। কিন্তু ইয়াত কৈছে যে মই যোৱাৰ লগে লগে মোৰ যিটো মানে পঞ্চচিহ্ন পৃথিৱীত নাইকিয়া হ'ব। আৰু পঞ্চচিহ্ন থকালৈকে কিন্তু কলি কিন্তু পৃথিৱীত ধৰণীত আহিব নোৱাৰে, এন্ট্ৰি নাই, কলিৰ এন্ট্ৰি নাই। বোলে কালিনা অধৰ্মে মিত্ৰেণু বাধিতা ধাৰয় ধুনা। কলিয়ে কি কৰিব? অধৰ্মৰ লগত বন্ধুত্ব পাতিব, ফ্ৰেণ্ড পাতিব। আৰু গ্ৰাম, দেশ, ৰাজ্য যিমান যি আছে চব নিজৰ কবলত লৈ ল'ব, কলিৰ আন্ধাৰত গুচি যাব। সেইকাৰণে আন ধৰ্ম যতে ক কৃষ্ণৰ লগত গুচি গ'ল। আন ধৰ্ম যিমান যি আছিলে বোলে কৃষ্ণৰ লগত গুচি গ'ল। কেলে গুচি গ'ল? বোলে কলিৰ ভয়ত। কলিৰ ভয়ত যিমান ধৰ্মবিলাক ক'ত আশ্ৰয় ল'লে? কৃষ্ণৰ চৰণত আশ্ৰয় ল'লে, নামত আশ্ৰয় ল'লে। বুজি পাইছেনে? সেইকাৰণে ভাগৱতৰ 12 স্কন্ধটো আমাৰ পৰম শ্ৰদ্ধাত বাপজনে মেলিব কৈছিলে, ধৰণী গীতা, হয়নে প্ৰভু? কিন্তু আমাৰ এইফালৰ পৰা বাপজনে কৈ দিলে যেতিয়া মানে কথাটো ফিক্স হৈ গ'ল। মোৰ মনতো ভাবিছিলোঁ 12 স্কন্ধটোৱে মেলিমকে আহিছিল, আৰু যেতিয়া মানে কথাটো এইফালৰ পৰা আহিয়ে গ'ল, আৰু আমি ভিতৰতো চৰ্চা কৰিছিলোঁ যে 12 স্কন্ধটোৱে আজি অলপ উদ্ধৱ সংবাদটো শ্ৰৱণ কৰিবলৈ মন আছিল। গতিকে এই কাৰণে আমাৰ মানে হৃদয়ত কথাটো মানে হেৰি আছিল। সেইকাৰণে আমাৰ বাপজনক আমি সেৱা জনাইছিলোঁ, পাৰিলে উদ্ধৱ সংবাদ নহ'লে ধৰিলে প্ৰথম স্কন্ধৰ পৰাই আমি ধৰা কথা আছিল। কিন্তু এই বাপজনে 12 স্কন্ধৰ কথাটো কৈছে, আৰু 12 স্কন্ধত ধৰণী গীতাই ধৰণীয়ে কৃষ্ণৰ পঞ্চচিহ্নটো নাপায়, ধৰণীয়ে কান্দিছে, হয়নে বাৰু? ধৰণীয়ে কান্দি কান্দি বিলাপ কৰি কৈছে, কেতিয়াবা তেওঁ কান্দিছে, কেতিয়াবা তেওঁ হাঁহিছে, যে ক'ত গ'ল যে সেইজন দুৰ্যোধন, ক'ত গ'ল সেইজন দুৰ্যোধন,
বোলে যিজনে নেকি বোলে পঞ্চ পাণ্ডৱক বোলে বেজীৰ অগ্ৰ সমানো মাটি নিদিওঁ বোলে বোলে মোৰেই বোলে মাটিতে তেওঁ বিলীন হৈ গুচি গ'ল। ঔ হৰি কত কত সম্ৰাট কত কত বোলে ৰজা মহাৰজা বিলাক বোলে মোৰ কাৰণে যুদ্ধ লাগি বোলে সব মতে বিলীন হৈ গ'ল, হয়নে বাৰু? তথাপিও বোলে তেওঁলোকৰ বোলে নাম আৰু নিচানেই নাই। আজি আছে নেকি সেই ৰজা? আৰু ক'ত গ'ল বোলে সেই পাণ্ডৱ বোলে দুৰ্যোধন আদি কৰি যিমান চবকে মাৰিলে, পাণ্ডৱতো নাই। গতিকে হেৰি ধৰণীয়ে হাঁহিছে কান্দিছে বোলে জীৱবিলাকৰ এনেকুৱাই বিদায় হৈছে। গতিকে এই দ্বাদশ খণ্ড ভাগৱততে এই কলিযুগৰ যুগ ধৰ্ম বুলি এটা অধ্যায় আছে। ইয়াতে কি কলে বোলে তুমি কিন্তু ইয়াত নাথাকিবা, তুমি কলৈ যোৱা বোলে বদৰিকা আশ্ৰমলৈ যোৱা। পৃথিৱীৰ প্ৰথম ধৰ্ম সভা ক'ত বহিছিলে বাৰু আপোনালোক জানেনে? পৃথিৱীৰ প্ৰথম ধৰ্ম সভাখনে বহিছিলে বদৰিকা আশ্ৰম। আৰু তাৰ বোলে সভাপতি আছিলে বোলে নাৰদ। ঔ হৰি হয়নে বাৰু? কাৰণ নাৰদে ব্যাসক কৈছেনে, ব্যাস নিগতি নারদ বদতি ওনা ব্যাস মহামতি ব্যাস তুমিহে কৰিলা ইটো জগতক নাশ। বোলে নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। গতিকে এই প্ৰথম ধৰ্ম সভাখন নাৰদ সভাপতি কৰি আৰু নাৰদে আহি কিনি এই ভক্তি ধৰ্মটো কাক দিছিলে? ব্যাসক দিছিলে। বেদব্যাসে 17 পুৰাণ ৰচনা কৰিলে আপোনালোক জানে। অষ্টাদশ পুৰাণ বুলি কৈছে। ভাৰত মহাভাৰতখন যুগ হৈ গ'ল। আৰু সেই অষ্টাদশ পুৰাণ ৰচনা কৰাৰ পিছত তেওঁৰ মতি, তেওঁৰ গতি, তেওঁৰ স্থিতি বেদব্যাসৰ কিন্তু স্থিৰ নাছিল, হয়নে বাৰু? তেতিয়া নাৰদ আহি কিনি বেদব্যাসক ক'লে যে তুমি বোলে গোটেই জগতখনক নাশ কৰি দিলা। তুমি যিমান পুৰাণ লিখিলা সেইবিলাক পুৰাণত তুমি বোলে কামনা যুক্ত কৰি দিলা। কামনা মানে কপট। যিমান বিলাক পুৰাণ লিখিলা, শিৱ পুৰাণ, গৰুড় পুৰাণ, মাৰ্কেণ্ডে পুৰাণ, ইতিহাস পুৰাণ, স্কন্দ পুৰাণ, হয়নে বাৰু? সেই পুৰাণ বিলাকত তুমি কামনা সোমাই দিলা আৰু জীৱবিলাকক তুমি ভ্ৰমীভূত কৰিলা। বোলে কি কৰিলা? বোলে আমুকক পূজা কৰা, তামুকটো ফল আছে। সেইকাৰণে মানুহবিলাকে এই যে দৌৰি দৌৰি বেলেগ বেলেগ দেৱতাক দেৱ দেৱী পূজা কৰে। কিহৰ কাৰণে? কাৰণ ব্যাসে লিখি দিলে পুৰাণ বিলাকত। আৰু এই কামনাৰ ফলত মানুহে অন্ধ হৈ বিভিন্ন দেৱ দেৱীক পূজা কৰি আছে। এইটো শ্ৰীমদ ভাগৱত গীতাত 7 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোকটোত কৈছে বোলে কামে স্ত্ৰী হৃতঃ জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। কামে স্ত্ৰী হৃতঃ জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। কামনাৰ ফলত বহিভূত হয় মানুহে অন্ধ হয় বিভিন্ন দেৱ দেৱীক উপাসনা কৰিব বুলি কৈছে। কিন্তু সেই মূঢ়মতীসকলে নাজানে যে মই যে একমাত্ৰ দেৱতা। গতিকে যিমান পূজাবিলাক কৰিছে অবিধিপূৰ্বক যে এইটো বিধিপূৰ্বক নহয়, অবিধিপূৰ্বক মোকেই পূজা কৰি আছে। কাৰণ সেই দেৱতাসকলকো মই বোলে চলাই আছে, হয় নে বাৰু? দেৱতাসকল গাৰ পৰা বোলে ফাইনেন্স মিনিষ্টাৰটোৰ পৰাই বোলে চবে চলি আছে। কাৰণ যিমান যি বোলে দেৱতাবিলাক, সেই দেৱতাবিলাকক মই ৰক্ষা কৰি ৰাখিছো। আৰু সেই দেৱতাসকলক বোলে মই বোলে, কাৰণ মোৰ ওচৰত 33 কোটি দেৱতা মোৰ শৰীৰতে বিৰাজমান হৈ আছে। বোলে এজন দুজন শিৱ নহয়, বোলে এজন দুজন শিৱৰ কথা কোৱা নাই। মোৰ ওচৰত বোলে 11 ৰুদ্ৰ আছে, 11 জন শিৱ, হয়নে বাৰু? 11 জন শিৱ, মোৰ চন্দ্ৰ বায়ু যিমান যি আছে। ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতোষ সৰাসৰম, মোৰ অবিহনে বোলে গছৰ পাতো নলৰে বুলি কৈছে। ঔ হৰি, বুজি পাইছেনে? বোলে মোৰ অবিহনে বোলে মই নহলে বোলে গছৰ পাত এডালো নলৰিব। মোৰ আণ্ডাৰতে যিমান দেৱ দেৱী বিলাক চৰাচৰ জগতখন
বোলে মোৰ বোলে আণ্ডাৰতে চলি আছে। সেইকাৰণে গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, যত দেখা চৰাচৰ, বোলে যত দেখা চৰাচৰ হৰিময়ী নিৰন্তৰ, হৰি বিনে নাহি পৃথক, যিজন ভকতিহীন হৃদেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। যিমান যি চৰাচৰ জগতখন বোলে মই অৰ্ডাৰ দিলেহে বোলে চন্দ্ৰ বোলে সময়মতে ওলায়। সূৰ্য ৰাতিপুৱা বোলে 5টা, তাই সূৰ্য তাই বোলে 5টা কিমান এটা বজাত তই ওলাব লাগিব। তেতিয়া সি আজ্ঞা পালন কৰে ভগৱান, বোলে 5টা বজাত নিৰ্দিষ্ট সময়ত তেওঁ ওলায়। সেইকাৰণে যিমান দেৱ দেৱতাবিলাক বোলে ভগৱন্তৰ অধীন, হয়নে বাৰু? সেইকাৰণে ব্ৰহ্মাই এবাৰ অহংকাৰ হৈছিল, বোলে শিৱৰো অহংকাৰ হৈছিলে। এই কথাবিলাক আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম বাৰু, অকণমান পাঠৰ মাজত সোমাই যাম। গতিকে উদ্ধৱক কৈছে, মুহুৰ বচনে আবে নচাৰিবা ভূমি, শ্ৰৱণ কীৰ্তন প্ৰৱতায়া থাকা তুমি, ভকতি নভৈলে ভূমি যাইবে ৰখাতৰ, মোৰ আজ্ঞা পালি ৰহিউক মহাপদ। গতিকে এইখিনিলৈকে আমাক পদবন্ধে ক'লে। তাৰপিছত ভগৱানেনো কি কৈছে, ইয়াৰ পিছত আৰু অকণমান গৈছে যে মুত কিন্তু ঐক্য নাথাকিবা কহিলো প্ৰকৃতি, মুত চিত্ত দিয়া ফুৰা পৃথিৱী প্ৰজতি, যত দেখা শুনা মায়াময় স্বপ্নময়, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। যিমান যি চৰাচৰ জগতখন দেখিছা এইবিলাক অবস্তু বুলি কৈছে। এ অবস্তুক দেখাবন্ত, বস্তুক আৱৰি, এহি হে মুহুৰ মায়া জানা নিষ্ঠ কৰি। ব্ৰহ্মাক যেতিয়া চতুশ্লোকে ভাগৱত দিছে ভগৱান কৃষ্ণই পদ্মকল্পত, তেতিয়া এই শ্লোকটোৱে কৈছে বোলে অবস্তুক দেখাবন্ত, বস্তুক আৱৰি, এহি হে মুহুৰ মায়া জানা নিষ্ঠ কৰি। বোলে ভগৱন্ত মাধৱৰ অভয় চৰণে, শৰণে প্ৰখিলে যিটো কায় বাক্য মনে, ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। যদি কোনোবাই ভগৱন্ত মাধৱৰ চৰণ, হয়নে বাৰু, কায় বাক্য মনে শৰণাপন্ন, সেইসকলক ভগৱান কৃষ্ণই দয়া কৰি ভগৱন্ত মায়াৰ পৰা তেওঁক ৰক্ষা কৰে। সেইকাৰণে গীতাত কৈছে বোলে দৈৱী য়ৈষা গুণময়ী মম মায়া দূৰত্বয়া। হে অৰ্জুন, বোলে দৈৱী ঐষা গুণময়ী মম মায়া দূৰত্বয়া, মোৰ মায়াটো বহুত ডেঞ্জাৰ, বহুত দুষ্কৰ মায়া। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো বহুত টান, কাৰণ ত্ৰিগুণাত্মিক মায়া, সত ৰজ তমৰ দ্বাৰা মই জীৱবিলাকক বান্ধি থৈছো। এই মায়াৰ পৰা তুমি আঁতৰিবলৈ হলে, পাৰ পাবলৈ হলে তুমি কি কৰিব লাগিব? অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু বোলে তোমাৰ মায়াৰ পৰা বোলে মই পাৰ পাবলৈ হলে তুমিয়ে উপায়টো দিব লাগিব। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, বোলে মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তি তে। মোৰ ওচৰত যদি কায় বাক্য মানে তুমি শৰণ ল'বা, তেতিয়াহে তুমি মোৰ মায়াৰ পৰা উদ্ধাৰ হবা, নহলে হৰি ওৰাম। তাৰ উদাহৰণ এটা দি দিওঁ। এজন জালুৱা, মাছমৰীয়া জালুৱা, মাছ মাৰিবলৈ গ'ল নদীলৈ। আৰু নদীত যেতিয়া এক আঁঠু পানীত নামি জালখন পেলাবলৈ আৰম্ভ কৰিল, আৰু জালখন পেলোৱাৰ সময়তে এই জালৰ ছাঁটো চাই এই পানীত থকা মাছবিলাক যেতিয়া ভাগিবলৈ বিচাৰে, পলাবলৈ বিচাৰে, তেতিয়া কি হব? বোলে সেই জালুৱাৰ জালটোত বন্দী হৈ যাব। হ'ব নাই বাৰু? জালৰ ছাঁটো চাই কিনে যদি মাছবিলাক ভাগিবলৈ যায়, পলাবলৈ যায়, তেতিয়া কি হ'ব বাৰু? সেই জালুৱাৰ জালত বন্দী হ'ব নাই বাৰু মাছবিলাক? যিমান মাছ পলাব বিচাৰে জালটোত ঢাকি যাব, হয়নে বাৰু? আৰু যিবিলাক মাছ বোলে চতুৰ হ'ব, জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেইবিলাক মাছ জালুৱাটোৰ জালত বন্দী হ'ব নেকি বাৰু?
বোলে নহয়। তো ভগৱান কৃষ্ণই কৈছে যিসকল মানুহে মোৰ নিচিনা পৰম আত্মা ভগৱান কৃষ্ণক জগতৰ আধাৰ ফাউণ্ডেশ্যন মেইন ফাউণ্ডেশ্যন যিজন মোৰ সুপ্ৰিম সোল যিজন বোলে পৰমাত্মা ভগৱান কৃষ্ণৰ ভক্তি নকৰি শৰণাপন্ন মোক নহয়, মোতে যদি শৰণাপন্ন নহয় বোলে অন্য দেৱ দেৱীৰ চক্কৰত পৰি থাকিব, সেইসকল ব্যক্তি মোৰ মায়াত ঔ হৰি ঔ ৰাম বন্দী হৈ যাব। গতিকে কৃপালু বাপাই সমস্ত পাঠৰ মাজত আমি সোমাই যাবলৈ সেৱা জনাইছোঁ। তাৰপিছত এটা কাহিনীও কোৱা হ'ব, নাম এষাৰো গোৱাব লাগিব, কাৰণ বহুত দেৰি হৈ গ'ল। আপোনালোকৰ আমাৰ কথা শুনা ধৈৰ্য কিমান মিনিট আছিলে ভাবচোন, 45 মিনিট। কথা শুনাৰ ধৈৰ্যটো বহুত কম, গতিকে সময়ে সময়ে যদি ৰাম নাম কৃষ্ণ নাম লৈ থকা হয় তেতিয়া আমাৰ মানুহবিলাক অকণমান এক্টিভ হৈ যাব, হয়নে বাৰু? গতিকে আমি ভগৱন্তৰ যি উদ্ধৱ সংবাদৰ কথাবিলাক আচলতে এইবিলাক ৰহস্য বস্তু। ভাগৱতৰ একাদশ খণ্ডৰ এইটো এই কৃষ্ণই উদ্ধৱক কথাবিলাক সদায় ৰহস্য ভক্তিৰ কথা কৈছে। এইটো একান্ত যিজন ভকত হ'ব সেইসকলে এইটো দৰ্শনো পায় আৰু শ্ৰৱণো কৰিবলৈ সুবিধা হয়, হয়নে বাৰু? বোলে জন্মান্তৰে ভৱেত পুণ্যম তাদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাত পূৰ্বতে পুণ্য সঞ্চিত হৈ আছে সেইসকল ব্যক্তিয়ে এই কথাবিলাক শ্ৰৱণ কৰিবলৈ সুবিধা পায়। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। বোলে শতকোটি ভাগৱতৰ 10ম স্কন্ধ বোলে শতকোটি জনমৰ এ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভয় লাক্ষ্যয়। বোলে সিজন কৃষ্ণ কথা শুনিবাক পাৰে, বোলে পাপীৰ কাণত কথা গুচি হেন তাৰে। বোলে পাপীজনক যদি চুট বাপে নিমন্ত্ৰণ কৰি আনে, বোলে আমাৰ ঘৰত ভাগৱত পাতিছোঁ দেই, আপুনি কিন্তু শৰাইখন দি আহে, তামোল পাণ লৈ কিনে গোহাৰি জনাই, আঁঠু লৈ জানো পাৰি সেৱা জনাই, বোলে বাপ এদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাতিছোঁ, আপুনি কিন্তু আহিব দেই। বোলে পাপীজনে কিন্তু আহিবলৈ ইয়াত সুবিধা নাপায়। বোলে কোনে আহিব? বোলে জন্মে জন্মে আৰাধিছে যিটো মহা হৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি, হয়নে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম ক'ব নোৱাৰে, কৃষ্ণ ক'ব নোৱাৰে। গতিকে কোটি কোটি জন্মৰ পুণ্য সঞ্চিত পুণ্যৰ কাৰণে আপোনালোক ধৈৰ্য ধৰি আজি কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পাইছে। ভাগৱত শুনিবলৈ সকলোৱে নাপায়, হয়নে বাৰু? গতিকে ভগৱান কৃষ্ণ কৃপা আমাৰ গৃহস্থৰো আছিলে, কৃপা ভগৱন্তৰ কৃপা আছে, আমাৰো আছে, আপোনালোকৰো আছে। জীৱবিলাক আহি, হয়নে বাৰু? অন্য বিষয় বাসন আমাৰ ঢেৰ আছিল, তথাপিও সেইবিলাক আমি ত্যাগ কৰি আহি, কাৰণ ত্যাগৰ নিচিনা শান্তি নাই বুলি কৈছে। ত্যাগম ৰণান্তৰম, ত্যাগৰ নিচিনা শান্তি একো বস্তুৱেই, হয়নে বাৰু? সময় উলিয়াই আপোনালোক আহি খেদি ঘূৰি আহি কিনি কৃষ্ণ কথা শ্ৰৱণ কৰিছে। গতিকে এই দিনটো হৈছে আজি সুদিন। ভকতৰ দৰ্শন, ভকতৰ সংটোৱে হৈছে সুদিন। আৰু যিদিনাখন ভকত দৰ্শন নহয়, বোলে কৃষ্ণ কথা নহয়, সেইদিনাখনেই আপোনাৰ কাৰণে মোৰ কাৰণে দুৰ্দিন। গতিকে কৃপালু বাপাই সমস্ত আৰু হেৰি অকণমান কৃষ্ণ কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্ত, আমি পুনৰ পাঠলৈকে আগবাঢ়ি গৈছোঁ। খুব সুন্দৰ এটি অধ্যায়, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। ভক্তিয়ে যে শ্ৰেষ্ঠ, এই কথাখিনিকে বাপজনাই সুন্দৰভাৱে ক'লে। আমি পুনৰ অকণমান পাঠলৈকে আগবাঢ়িছোঁ। এৰা মৰা নাহিকে উত্তম গতি, ভকতিত পৰে অনিষ্টে কহু ভকতিহে মুকু বৈশ্য কৰে। ভকতিত পৰে আনো নজানিবা সখী, অহেন শুনি উদ্ধৱে মৌ চিয়া মুখয়া
কৃষ্ণৰ চৰণ চাই তেজি আনিশ্বাস গদ গদ বাক্য বুলি লণ্ডলা খেলা